এখন বেলেগ দুনিয়াত আছিলে আৰু কুণ্ডলিনী ৰেকিয়ে মোৰ লাইফটো সঁচাকে বহুতখিনি চেঞ্জেছ কৰিলে ন ইমোচনেল হিলিং এই বস্তুখিনি আমি বুজিয়ে নাপাওঁ ন প্ৰথমতে ইমোচনেল যে এটা হিলিং কিবা থাকে বা ইমান বেমাৰ হৈ থাকে মানে ঢুকাই সেইটো মানে মানি ল'ব পাৰি ন কিন্তু মানে মই দীপিকা ডেকা মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছো যোৱা সপ্তাহত মই ফাৰ্ষ্ট টাইমৰ কাৰণে এটা পডকাষ্ট ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ আপোনালোকে খুব ধুনীয়া মৰম আৰু আশীৰ্বাদ দিছে মোক তাৰ বাবে মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো লগতে মই আজি আন এটা ভিডিঅ' আনিছো মোৰ লগৰ এজনী বা আছে বাৰ আজি কেনেদৰে স্পিৰিচুৱেল লাইনত আহিলে বাৰ জীৱন কাহিনী কেনেকুৱা ধৰণৰ কেনেকুৱা লাইফত আগবাঢ়িছে বায়ে কিনো কৰে বাৰ ঘৰ ক'ত সেয়া আপোনালোকৰ মাজলৈ আগবঢ়াম এয়া মই বাক চিনাকি কৰাই দিব লৈছো মোৰ লগত আছে লখিমপুৰৰ সংগীতা দেৱী বা আপোনালোকৰ লগত মই বাৰ লগত চিনাকি কৰাই দি আছো লখিমপুৰৰ সংগীতা বাই কেনেদৰে স্পিৰিচুৱেল লাইন আহিলে কি কৰে বৰ্তমান তেওঁ কিহত ব্যস্ত হৈ আছে তেওঁৰ বিষয়ে আজি আপোনালোকক জনাব আৰু তেওঁ কিনো কৰে আপোনালোকে জানিব পাৰিব বহুত বহুত ধন্যবাদ জনাইছো আজি দীপিকাক য'ত নেকি এই থ্ৰুৱেদি আজি এনেকে চিনাকি হৈছো আজি এনেকে মনৰ কথা বহুত হয়তো পাতিবলৈ সুবিধা পাইছো স্পিৰিচুৱেল জাৰ্ণিত আহিছিলো মই 2025ত মে মাহত য'ত নেকি মই ৰেকিৰ লগত জড়িত 2005ৰ ফেব্ৰুৱাৰী মাহৰ পৰা মই জড়িত ৰেকি শিকিছিলো সৰু অকণমান এটা লাইফত মানুহৰ ইনচিডেণ্ট থাকে মোৰ লাইফতো ঠিক তেনেকুৱা হৈছিলে এটা সৰু কাহিনী আৰু য'ত নেকি মই নিজক মানে সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছিলোঁ মই কেনেকৈ জীয়াই থাকিম মই কেনেকৈ মানুহৰ লগত কথা পাতিম কি কৰিম তো মোৰ লাইফৰ চবচে ডাঙৰ টাৰ্ণিং পইণ্ট আছিলে সেইটো আৰু সেই টাৰ্ণিং পইণ্টটোতে মই দুজন গুৰুৰ লগত মই কানেক্ট হৈছিলোঁ ৰেকি হিচাপে মই ট্ৰেডিশ্যনেল ৰেকি কৰিছিলোঁ ছাৰ তেজপুৰৰ ধ্ৰুৱজ্যোতি ছাৰ তাৰ আগতে লখিমপুৰত এগৰাকীৰ ওচৰত কৰিছিলোঁ জুনুমণি মহন্ত ৰেকি কৰিছিলোঁ ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰীৰ লগতে স্পেচিয়েল ৰেকি থ্ৰুৱেদি মই আহিছিলোঁ থাৰ্ড ডিগ্ৰীলৈকে কৰিলোঁ তাৰপিছত ভাবিলোঁ মোৰ সেই লাইফত যিটো এটা ঘটনা ঘটি গ'ল সেই ঘটনাটো কিয় ঘটিলে কিহৰ কাৰণে হ'ল সময় কি আছিলে বাৰ কি আছিলে তাৰিখ কি আছিলে তো সেই সকলোখিনি বস্তু মানে মোৰ মাইণ্ডত আহিবলৈ ল'লে আৰু তেতিয়াই ভাবিছিলোঁ তেতিয়াই মানে কি আৰু মোবাইলত জাষ্ট চাই আছিলোঁ যে নিউমাৰলজিৰ এটা মানে পাৰ্ট চাইছিলোঁ তেতিয়া সেই কাহিনীটোৰ লগতে মই সম্পূৰ্ণৰূপে জড়িত হৈ গ'লোঁ আৰু তেতিয়া ছাৰৰ এটা ফেচবুকত এড পালোঁ ইণ্টাজু ৰমন ছাৰৰ এটা এড পালোঁ আৰু সেই এডটোত জইন হৈ ফাৰ্ষ্ট টাইম ফ্ৰী আছিলে ছাৰে এখন ৱালপেপাৰ মোলৈ মানে কি শ্বেয়াৰ কৰিছিলে তাৰপিছত ছাৰক ক'লোঁ যে ছাৰ মই এনাৰ্জি চাৰ্জ কিমান দিম ছাৰে ক'লে এইটো সকলোকে দিয়া হৈছে আপুনি দিব নালাগে তাৰপিছত মই বোলো নাই গুৰুৰ পৰা কিবা এটা বস্তু লৈছোঁ যেতিয়া দক্ষিণা হিচাপে কিবা এটা দিব লাগিব তাৰপিছত ছাৰে কৈছে হয় আপুনি ইচ্ছা কৰিছে যদি দিব পাৰে দিলোঁ দিয়াৰ পিছত ছাৰৰ লগত প্ৰথম সেইটো কানেক্ট ছাৰক জাষ্ট মই এটা মেছেজ কৰিছিলোঁ মেছেজটো আজিও আছে ছাৰক কৈছিলোঁ ছাৰ মোক এইবিলাক একো নালাগে মোক জাষ্ট লাগে মই কেনেকৈ জীয়াই থাকিম আৰু মোৰ এতিয়া মানে কি মই কি হয় বা মই ঠিক তেনেকুৱা এটা ধৰণৰ বস্তু মই মোক বিচাৰি পেলাই ছাৰৰ ওচৰত বিচাৰিছিলোঁ যে ছাৰ মোক সেইখিনি বস্তু আপুনি সাহস দিব ছাৰে কৈছে ঠিক আছে নিশ্চয় দিম ছাৰে সেনেকৈ কৈছিলে তাৰপিছত লাহে লাহে মেনিফেষ্টেশ্যন ল অফ এট্ৰেকশ্যনৰ কোৰ্চ আহিলে সেইটো জইন কৰিছোঁ মইতো তেতিয়া মেনিফেষ্টেশ্যন কি উইচ কি মই একো নাজানো আৰু বৰ্তমান মই এতিয়াও নাজানো সঁচাকৈ ক'বলৈ গ'লে তো মোৰ লাইফত মই সকলোখিনি বস্তু পাইছোঁ কিন্তু এনেকুৱা নহয় যে মই মেনিফেষ্ট কিবা কৰিব লাগিব উইচ কিবা মই লিখিব লাগিব মোৰ কাৰণে সেইখিনি মানে এখন বেলেগ দুনিয়াত আছিলে আৰু তাৰপিছত আপুনি কি কৰি আছে বা ছাৰৰ লগত হয় তেতিয়াৰ পৰা কানেক্ট হৈ পেলাই মই বেছিক নিউমাৰলজি শিকিলোঁ লগতে প্ৰফেচনেল নিউমাৰলজি শিকিলোঁ এষ্ট্ৰলজি শিকিলোঁ কুণ্ডলিনী ৰেকি শিকিলোঁ এতিয়াতো ৰিচেণ্ট কুণ্ডলিনী ৰেকি বহুত পাৱাৰফুল হয় সেই কুণ্ডলিনী ৰেকিয়ে মোৰ লাইফটো সঁচাকৈ বহুতখিনি চেঞ্জেছ কৰিলে যিজনী সংগীতাক চিনি পোৱা নাছিলে একমাত্ৰ কুণ্ডলিনী ৰেকি ছাৰৰ হিচাপত চিনি পালে মোক আৰু হিলিং এক্সেছ শিকিলোঁ ৰিচেণ্ট এতিয়া লামাৰ ফেৰা শিকিলোঁ আৰু বাস্তু অলৰেডি শিকা হৈছে বাস্তু প্ৰেক্টিচ কৰি থকা হৈছে এতিয়া আৰু অলপ বাকী আছে নিজৰ লগতে
বহুত মানুহৰ লাইফ চেঞ্জ কৰিছে কৰিছে বা সেই আৰু- কাহিনীটো ক'ব নেকি অলপ যিটো কাহিনীৰ কাৰণে আপুনি এইটো লাইনত আহি যদি মানে আপুনি ক'ব বিচাৰে আৰু কাৰণ এনেকুৱা বহুত মানুহ মানুহৰ লাইফত ঘটি যায় ষ্টপ কৰি ৰখা মানে কিছুমান য'ত এতিয়া আমি শিকিছো ন ইম'চনেল হিলিং এই বস্তুখিনি আমি বুজিয়ে নাপাওঁ ন প্ৰথমতে ইম'চনেল যে এটা হিলিং কিবা থাকে বা ইম'চনেলি আমি ইমবেলেঞ্চ যে হৈ থাকো মোৰ লাইফত এটা সৰু মানে মোৰ লাইফত বহুত ডাঙৰ ঘটনা সেইটো লাইফ চেঞ্জ কৰি দিছে আপুনি লাইফ চেঞ্জ কৰিছে মোৰ ছোৱালী 2 বছৰ 11 দিন আছিলে তাই ধৰি লোৱা 2024 অক্টোবৰত ঢুকাইছিলে ঢুকোৱাৰ পিছত গোটেইখিনি ক'ব যদি আপুনি নাই তাই ঢুকোৱাৰ পিছত মানে এনেকুৱা হয় মানুহৰ কেতিয়াবা বেমাৰ হৈ থাকে মানে ঢুকাই সেইটো মানে মানি ল'ব পাৰি ন কিন্তু মানে তাই মানে ঘপকে নোহোৱা হৈ যোৱা নিচিনা হ'ল তো সেই সময়খিনিত মানে মই কেনেকে মই নিজক মানে চম্ভালিম মোৰ এটা ল'ৰাও আছে 12 বছৰ তাৰ এতিয়া চলি আছে হাজবেণ্ড আছে আৰু শাহুমাটো ছোৱালী ঢুকোৱাৰ পিছতে মাও মানে 2 মাহৰ পিছত মাও ঢুকালে মোৰ মানে কি ঘৰৰ আশে পাশে যেতিয়া কোনো মানুহ আহে নহয় মই দৰ্জাখন মানে বন্ধ কৰি দিওঁ মানে মই মানুহৰ লগত কথা পাতিব নোৱাৰো মানে মানুহ দেখিলে মই মানে বেলেগ এটা ফিল হয় ন সেইটো কিন্তু সেই 2 বছৰৰ আগৰ সংগীতাজনী বেলেগ আছিলো তাই যোৱাৰ পিছত একমাত্ৰ মই তাইৰ কাৰণে বিচাৰি এই লাইনটোত আহিছো আজি এই লাইনটোত তাই মোৰ লগত জড়িত আছে বুলি মই ভাবো কাৰণ আজি তাই থকা হলে মই এই লাইনটোত কেতিয়াও আহিব নোৱাৰো আৰু তাই লাইনটোত আহি এখন বেলেগ দুনিয়া সেইখন এখন বেলেগ দুনিয়া আছিলে আজি এখন মোৰ বেলেগ দুনিয়া আজি তাই হেৰুৱাইছো বুলি মই আজি ইমানখিনি বস্তু শিকিছো বা পাইছো আজি মই মোক নিজক বিচাৰি পাইছো একমাত্ৰ তাইৰ কাৰণে আৰু ইয়াত মানে কি থেংকছফুল মানে দিব লাগিব বা গ্ৰেটিটিউড হিচাপে দিব লাগিব মোৰ হাজবেণ্ডক ফাৰ্ষ্ট টাইম য'ত নেকি তেওঁ মোক বহুতখিনি ছাপোৰ্ট কৰিছে ন মই যি কৰিম বুলি কৈছো তুমি কৰা কেতিয়াও মোক বাধা দিয়া নাই ৰিচেণ্ট তুমি জানাই লাগে ছাপোৰ্টটো বহুত ইম্পৰ্টেণ্ট হয় তো মোক হাজবেণ্ডে বহুত ছাপোৰ্ট দিছে মই তেওঁক বহুত থেংকছ দিওঁ অন্তৰৰ পৰা লগতে মোৰ ল'ৰাও বহুতখিনি ছাপোৰ্ট দিয়ে সি মানে মোক কয় যে মা বহুত বুজি পায় যে ৰেকি কৰি আছো বুলি ক'লে সি নিজে চাইড হৈ দিয়ে ছাৰৰ যেতিয়া ক্লাছ আহে সি ধুনীয়াকে নিজে চাইড হৈ দিয়ে মাক কৰা তুমি সেইখিনি বস্তু আছিলে মোৰ লাইফত ছাপোৰ্ট বহুত হাজবেণ্ডৰ ছাপোৰ্ট প্লাছ মোৰ ল'ৰাৰ ছাপোৰ্ট আৰু এই জাৰ্ণিত আগবঢ়াই দিয়া একমাত্ৰ গুৰু বা মেণ্টৰ হিচাপে ইণ্টাৰজু ৰহমান ছাৰক মই বহুতখিনি ধন্যবাদ আৰু বহুতখিনি গ্ৰেটফুল ছাৰেতো বহুত চেঞ্জেছ আনিছে ন তাতে মোক যেতিয়া চেঞ্জেছ আনিছে তো মই 100% ক'ব পাৰো যে মোৰ নিচিনা যোন মহিলা আছে এনেকুৱা কিছুমান সমস্যাত পৰি ত' ষ্টপ কৰি ৰাখিছে তো এই স্পিৰিচুৱেল জাৰ্ণিত আহিব লাগে আৰু নিজৰ লাইফটো চেঞ্জ কৰাৰ লগতে নিজক চিনি পাব জানে সেইটোৱে ইয়াৰ উপৰিও আজি মই তোমাকো থেংকছ দিম কাৰণ আজি যদি তুমি ইয়াত নাথাকিলা হয় মই তোমাৰ লগত যদি কানেক্ট নহলো হয় মই কেতিয়াও ইমান এখন ধুনীয়া ঠাই স্বৰ্গগামী বুলি কয় ন য'ত মানে নিম কৰলি বাবা আশ্ৰম তেওঁৰ ওচৰত যাব পৰা একমাত্ৰ তুমি আছা মানে কি তোমাৰ লগত মই কানেক্ট হৈছো কাৰণে যাব পাৰিলো আৰু আমাৰ কাহিনীটো কওঁ কেনেকে এওঁলোকৰ চিনাকি হোৱাটো কাহিনীটো আৰু জমনি পনলজি শিকিছিলো পনলজি তেওঁৰ গ্ৰেড বনোৱাত অকণমান জাষ্ট মিষ্টেক এটা কৰিছিলে মই জাষ্ট গ্ৰুপত মই কিন্তু তেতিয়ালৈকে একো প্ৰেক্টিচ কৰি চোৱা নাই কিন্তু গ্ৰুপত দিয়াৰ লগে লগে এবাৰ প্ৰেক্টিচ কৰি চাওঁতে এটা কেলকুলেশ্যন ভুল পাওঁতে মই জাষ্ট ফোন কৰিলো যে তোমাৰ এইটো বস্তু ভুল হৈ আছে তুমি এবাৰ কাৰেক্ট কৰি চাবা নেকি এনেকে জাষ্ট কৈছিলো তেওঁ তেতিয়াৰ পৰাই মোৰ লগত কানেক্ট হ'ল আৰু এনেকুৱা হয় ন ভুল দেখাই দিলে যোনে ভুল দেখাই যায় আঁতৰি যায় মই তেনেকুৱা আমাৰ চবৰ লগত এনেকুৱা হয় যে মোক ভুল দেখাই দিছে মানে মই আকৌ একবাৰ নিজক চাওঁ যেতিয়া চালো মোৰ ভুল হৈছে আকৌ মানে কেনেকে মানে নাম্বাৰটো ছেভ কৰি ৰাখিলো এদিন দুদিন কথা পাতি এতিয়া মানে ক্লজ হয় এতিয়াতো বহুত ক্লজ আৰু এতিয়া ময়ো ইমান দিছো কাৰণ আপুনি সেই ভুলটো দেখাই দিলে যাৰ কাৰণে দুটা মানে বহুত কেইটা বস্তু পালো সেইটো হয় ভুল দেখালে আপোনাৰ থ্ৰুৰে গ'লো প্লাছ আজি ৰিচেণ্ট তুমি মোৰ থ্ৰুৰে সেইটো হয় ইয়াত একচুৱেলি এটা ডিভাইন কানেকশ্যন আছে সেইটো আমি বিলিভ কৰো ইণ্টাৰজু ৰহমান ছাৰৰ কাৰণে আমি এইখিনি মানে জমনি কি ছাৰেতো ডিচেম্বৰ মাহত আৰু জানুৱাৰীত তেতিয়াই মানে ছাৰে ক্লাছ কৰোঁতে কৈছিলে আমি এনেকে নিম কৰলি বাবা আশ্ৰম যাম বুলি তেতিয়া কিন্তু মোৰ হাজবেণ্ডে শুনি পেলাই ছাইডৰ পৰাই কৈছিলে যে তুমি যাবা
মই কৈছো যে ছাৰ ইমান ঠাইত ফুৰিবলৈ যোৱা আৰু মোৰ এতিয়া চিটুৱেশ্যন এনেকুৱা হৈ আছে মোৰ যাবলৈ মন নাই তেওঁ এটা কথাই কৈছে নহয় তুমি যোৱা মই বোলো নহয় মই কাকো চিনি নাপাওঁ সেনেকেই কৈছিলো যদি দীপিকা যায় তেনেহ'লে চিন্তা কৰি চাম তাৰপিছত তোমাকতো সুধিলো তুমিতো নাযাওঁ বুলি কৈ দিলা ন তুমিতো কৈছে নাযাওঁ কোনো প্লেনে নাই প্লেন নাছিলে নাযাওঁ বুলি কোৱাৰ ছোৱালীজনী লাষ্টত মানে ক'লে যে নহয় বা যাম আৰু তাই যাম বুলি কোৱাৰ লোৱাৰ লগে লগে মইতো ৰেডি আৰু মই দুদিনমানৰ আগত একচুৱেলি ৰেডি হৈছো মোৰ হাজবেণ্ডে বেছি ছাপৰ্ট কৰাৰ কাৰণে মই যাবলৈ ৰেডি কিন্তু সঁচাকে বহুত ধুনীয়া এখন ঠাই দেখি আহিলো আৰু বাবা চমৎকাৰটো ক'ব নালাগে মোৰ লাইফত মই বহুতখিনি সলনি মই পাইছো আৰু সেইখিনি বস্তু একচুৱেলি এনেকে ক'বলৈ মানে নোৱাৰি আৰু সেইটো আমি নিজে বস্তু ফিলটো আমি কৰি আছো এখন ভৰি দিয়াৰ লগে লগে যিটো ভাইব্ৰেশ্যন সেই মন্দিৰৰ সেই ভাইব্ৰেশ্যন খিনি কেৱল আমি অনুভৱ কৰিছো হনুমান গাড়ীত য'ত আমাৰ ভাইব্ৰেশ্যন পাইছো 2 ঘণ্টা আমি কটাইছো তাতে ফটোখন পাছ কৰাৰ লগে লগে এটা ভাইব্ৰেশ্যন আহিছে সেই এনাৰ্জিটো সঁচাকে বহুত বেলেগ আৰু সেই এনাৰ্জি মানে ল'বৰ কাৰণে বহুতে হয়তো বহুত সপোন দেখি থাকে সেই সপোন কাৰো হয়তো ছাকচেছ নহয় আমি কিন্তু সপোন নেদেখাকে সেইখিনি ছাকচেছ কৰিছো একমাত্ৰ ইণ্টাৰজু ৰহমান ছাৰৰ কাৰণে কৈছো মই কাৰণ মোৰ লাগে ছাৰে আমাক কানেকশ্যন আছে সম্পূৰ্ণৰূপে আছে মোৰতো তেওঁ গুৰু বুলি ক'লেও মানে মই গুৰুৰ ওপৰত চাগে মই তেওঁক স্থান মই একচুৱেলি দি ৰাখিছো কাৰণ মই মোৰ লাইফত গুৰু অলৰেডি বাহিৰত এগৰাকী আছিলে য'ত নেকি মোক সেই সময়খিনিৰ পৰা মোক মানে যিটো মই একেৰাহে কান্দি থাকো একেৰাহে দুখ কৰি থাকো দুৱাৰ বন্ধ তো সেই সময়খিনিৰ পৰা মোক তেওঁ উলিয়াইছিলে কিন্তু মোৰ এই পথত যিটো পোহৰৰ এটা বাট এটা পোহৰ মানে যিটো আমি দেখো ন সেই ৰাস্তাটো দেখুৱা একমাত্ৰ গুৰু হিচাপে কিন্তু ইণ্টাৰজু ৰহমান ছাৰে আছিলে মই সেইটো মানে সকলো মেণ্টৰ বা সকলো গুৰু বহুত মানুহৰ লাইফত বহুত চেঞ্জেছ কৰিছে মোৰ লাইফতো বহুত কৰিছে আজি মই হাঁহিব পাৰিছো বিশ্বাস কৰা আজিতো মই চবৰ লগতে ইমান ধুনীয়াকে কথা পাতিব পাৰিছো কিন্তু আজি এক বছৰ নহয় ধৰি লোৱা 6-7 মাহৰ আগৰ যদি মোক চোৱা হয় মই সম্পূৰ্ণ বেলেগ আজি মই বেলেগ আৰু মোৰ এগৰাকী ভাল ফ্ৰেণ্ড আছিলে মই তাইৰ কথাও ক'ব লাগিব কাৰণ তাইৰ কথা নক'লে তাইও হয়তো দুখ পাব তাই মোক কৈছিলে মামনি বৰঠাকুৰ বেকি শিকোঁতে তাইৰ লগত মই কানেকশ্যন হৈছিলো আৰু সেইখিনি সময়ত তাই মোক মানে যথেষ্ট ছাপোৰ্ট কৰিছিলে যে তুমি শিকা কাৰণ লাগে ফাৰ্ষ্ট কিন্তু ষ্টেপ মানে যদিও মোৰ হাজবেণ্ডৰ ছাপোৰ্ট আছিলে এই লাইনটোত কিন্তু মানে মোক অকণমান আগুৱাই নিছিলে তাই মামনি বৰঠাকুৰ তাই মোক কৈছিলে তই শিক পাৰিবি আৰু তই তোৰ মানে কি আৰু পইচাও আছে তোৰ শিকা আগ্ৰহ আছে তই এই লাইনটোত বহুতখিনি গ্ৰ' কৰিব পাৰিবি আৰু আমি দুজনে মানে কি কেতিয়াবা ধেমালিত মানে বহুতখিনি সময় কথা পাতিছিলো একচুৱেলি সেইখিনি সময়ত আমাৰ কাম নাথাকে ন আৰু মোৰো মানে সেই চিটুৱেশ্যনটোত মই বেছি কান্দা মেলা কৰি থাকো কাৰণে তাই মোক ঘণ্টা কথা পাতিছিলো সেইখিনি সময়ত মই বহুত ফ্ৰী তাই মানে যেতিয়াই কাম নাথাকেতো আৰু ফোন আহিল মাত্ৰ আমি মানে লেকচাৰ কিমান দেৰি মাৰি দিওঁ হিচাপ নাই মোৰ হাজবেণ্ডে এতিয়া ৰিচেণ্ট কয় তুমি যে আগতে ইমান কথা পাতিছিলা তোমাৰ ফ্ৰেণ্ডগৰাকী ক'ত গ'ল এতিয়া সোধে এতিয়া মই ব্যস্ত হৈ গ'লো তাইও মোক মানে ভাবে যে মই ব্যস্ত কাৰণে তাই মোক এতিয়া মানে ফোন কৰিবলৈ বেয়া পায় বা জানে তাই ব্যস্ত বুলি কিন্তু আমি ধেমালিতে এষাৰ কথা পাতিছিলো তাই পডকাষ্ট কৰিব তাই মোক মাতিব মই যাম আৰু আমি কথা পাতিম খুব কথা পাতিম কি কথা পাতিম নাজানো আৰু কিন্তু সেইটো চাগে আমাৰ দুজনীৰ মাজত তেতিয়া চাগে মেনিফেষ্ট আছিলে খুব সম্ভৱ তাই জানে ন কিন্তু আজি তাইৰ মোৰ পৰা অকণমান চাইড হৈ গ'ল চাইড তাইও ব্যস্ত আৰু মই এইটো কৈও লাভ নাই লাইন নাই আৰু ইয়াত আমি বেলেগ কিন্তু অন্তৰত থাকি যায় মই তাইক কেতিয়াও নাপাহৰো তাইকতো মই এইখিনি ক্ষেত্ৰত বহুত তাইক ধন্যবাদ জনাম য'ত নেকি সেইখিনি সময়ত মোক ছাপোৰ্ট তাই কৰিছিলে আৰু মোৰ মা দেউতাটো সদায় ছাপোৰ্টিং মোৰ ক্ষেত্ৰত মই য'ত গৈছো য'ত যি কৰিছো জানে তেওঁ আৰু তেওঁলোকে মা দেউতাই ছাপোৰ্টটো লাইফত লাগে বহুত জীৱনত জানে যিমানে য'ত নাযাওঁ মা দেউতাৰ আশীৰ্বাদ মা দেউতাহঁতৰ মতেতো আমি সৰু একো নাজানো ক'ত গৈছো কি কৰিছো এনেকুৱা এতিয়াওতো ফোন কৰি খবৰ লৈ থাকে ন গাড়ীৰ পৰা সাৱধানে নামিবি ভালকে যাবি আমি ধৰি লোৱা অলপ জানো তথাপি মা দেউতাৰ কাৰণে আমিতো সদায় সৰু ন এটা ক্লাইণ্ট বিলাক আপোনাৰ বহুত ফিডবেক পাওঁ মানে মই হোৱাটছএপত প্ৰায় ষ্টেটাছ দেখো বহুত মানে মই নিজে আচৰিত হৈ যাওঁ সঁচাকে ক'বলৈ গ'লে মই নিজে আচৰিত হওঁ যেতিয়া নিউমাৰলজিটো আকাশিক ৰেকৰ্ডো কৰোঁ আৰু টেৰট কাৰ্ড ৰিডিঙো কৰোঁ আকাশিক ৰেকৰ্ড যথেষ্ট প্ৰয়োজন প্ৰেক্টিচ কৰি থকা হৈছে তথাপি 2-3টামান ৰেকৰ্ড অপেন হৈছে নাই হোৱা বুলি নকওঁ তেওঁলোকৰ লগত সেইখিনি কানেক্ট কৰিছোঁ
কিন্তু মই বেছিকে ভাল পাওঁ এতিয়া নিউমাৰলজিটো আৰু ধৰি লোৱা এক্সেছৱাৰ্ছ আৰু কুণ্ডলিনী ৰেকি। তো মোৰ এইকেইটা বস্তু মোক খুব ভাল লাগে আৰু মই বেছিকে কানেক্ট হৈ থাকোঁ। আৰু আকাশী ৰেকৰ্ডৰ কেনেকুৱা ৰেকৰ্ড পাইছে? আকাশিক ৰেকৰ্ডৰ এটা কেছ পাইছিলোঁ তেজপুৰৰ। মোৰ মানে ৰিলেটিভ টাইপত হয়, কিন্তু অলপমান আঁতৰ। তেওঁ খুব মানে হেল্থৰ ইছ্যু, মানে তেওঁ বিচনাত পৰি আছিলে। তাৰপিছত ছোৱালীজনীয়ে মোক ফোন কৰিলে, ফোন কৰি পেলাই ক'লে, বা তুমি মানে মোৰ মাক এনেকৈ জাষ্ট হিলিং দিব পাৰিবা নেকি? তাৰপিছত তেতিয়াতো মই ৰেকি হিলিং কৰি আছিলোঁ ন। মই বোলো ঠিক আছে, মই কুণ্ডলিনী ৰেকি জাষ্ট শিকিছোঁ আৰু, কিন্তু মই লোকক দিব পৰা হোৱা নাই। তাৰপিছত মই বোলো ঠিক আছে, মই ৰেকি হিলিঙো দিম আৰু এইটো কৰিম। তাৰপিছত মই ক'লো যে এবাৰ ৰেকৰ্ড এটা অপেন কৰি চাব পাৰোঁ। আকাশিক ৰেকৰ্ডে হিলিং দিব পাৰি, হিলিংটো বহুত ফাষ্ট হিলিং হয়, পাৱাৰফুল হিলিং হয়। তাৰপিছত কমিশ্যন যেতিয়া দিছে, মই ৰেকৰ্ড অপেন কৰিছোঁ। ৰেকৰ্ড অপেন কৰোঁতে মই দেখিছোঁ মানে তেওঁৰ হাজবেণ্ড আছিলে, মাক আছিলে আগৰ জনমত। তাৰপিছত সেই আণ্টিগৰাকীৰ মানে সৰু ছোৱালী আৰু। তাৰপিছত মাকে মানে খুব পিটিছে, মানে মই দেখা চিনেৰীটো আৰু খুব পিটিছে। আৰু পিটি থাকোঁতে মানে সেই আণ্টিগৰাকী সৰু আছিলে ন, সৰু ছোৱালী। তাই তেতিয়া মাকে পিটিছে, মাকে পিটি আছে আৰু তাই সৰু আছিলে। তেতিয়া তাই মানে কয়, মোক ইমান পিটিছা, মই তোমাক চাই ল'ম। মানে কি আৰু সৰু ল'ৰা ছোৱালীক খুব পিটিলে মানে এটা হেৰি হয় ন, তোমাক মই খুব মানে চাই ল'ম। সেই কাহিনীটোখিনি সিমানখিনিতে ষ্টপ, জাষ্ট মই সিমানখিনিলৈকে দেখিলোঁ। মানে এই লাইফত কি কৰিছে, মানে আণ্টিগৰাকীয়ে মানে হাজবেণ্ডৰ ৰোলটো খুব সম্ভৱ প্লে কৰি আছে চাগে মাকে। আৰু সেই আণ্টিগৰাকীয়ে অকণমান মানে কি আৰু হাজবেণ্ড হিচাপে যিখিনি ৰেচপেক্ট মানে কৰিব লাগে কৰে, কিন্তু তাৰ বাহিৰেও মানে অলপ ডমিনেট কৰে। সঁচা কথা ক'বলৈ গ'লেতো ডমিনেট কৰে। তুমি ইয়াত কিয় যাবা, তুমি তেওঁৰ তাত গৈ কিয় ইমান দেৰি থাকিবা। অকলে সেইখিনি নহয়, ভিতৰুৱা সিহঁতৰ বহুত আছে কিবা কিবি। আৰু তেওঁ যথেষ্টখিনি মানে অন্তৰত বহুত আঘাত পাইছে, য'ত নেকি তেওঁৰ ফ্ৰেণ্ডছ কিছুমান যদি আহে, ফ্ৰেণ্ডছৰ মাজত যেতিয়া ৱাইফে তেনেকুৱা কিছুমান কয় ন, তেওঁ লাজ পায়। আৰু তেওঁ সেইখিনি কথা মোৰ দেউতাৰ আগত প্ৰকাশ কৰিছিলে যে বস্তুটো পাষ্ট লাইফৰ পৰা আহিছে। মানে মই কিন্তু নাজানো যিহেতু আকাশিক ৰেকৰ্ডত মোৰ মানে এইটো বস্তু আহিছে, তো মোৰ আহি গ'ল। আৰু তাৰপিছত মই লগতে মেমক ফোন কৰিছোঁ যে মই এনেকৈ তেনেকৈ মইতো দেখিছোঁ। কৈছে তুমি বস্তুটো ডায়েৰীত এণ্ট্ৰি কৰি থোৱা। এণ্ট্ৰি কৰি মেলি থোৱাৰ পিছত কিহৰ প্ৰয়োজন, মানে এতিয়া কি কৰিব লাগে। তো কাৰ্মিক হিলিং হিচাপে মই জাষ্ট হিলিং কৰিলোঁ। বিশ্বাস কৰা, হিলিং দিয়া 5 days হৈছে নেকি, মানুহগৰাকী বিচনাৰ পৰা উঠিব নোৱাৰে। আৰু এই ভিডিঅ'টো যদি তেওঁলোকে চাই আছে, জানিব আৰু গম পাব যে আমি তেওঁক লৈ এইটো কোৱা হৈছে। বিচনাৰ পৰা অলৰেডি উঠিব পৰা হৈ গ'ল। আৰু বিচনাৰ পৰা উঠাৰ পিছত মানুহগৰাকী খোজ কাঢ়িব পৰা নাছিলে। 5 দিনৰ পিছত মই কুণ্ডলিনী ৰেকি হিলিং দিব পৰা হ'লোঁ। তেতিয়া সেইটো হিলিঙো মই দি দিলোঁ। মানে আকাশিক ৰেকৰ্ডৰ হিলিং কৰিলোঁ। তাৰপিছত মানুহগৰাকী কিন্তু কুণ্ডলিনী ৰেকি হিলিং দিয়াৰ পিছতে তেওঁ খোজকাঢ়িব ল'লে। মানে মই ভাবিছোঁ সোনকালে মানুহগৰাকী ৰিকভাৰী হওক। যেতিয়া খোজকাঢ়িব পৰা হ'ল, মোলৈ ফিডবেক মানে সেইটো আহিছে যে মোৰ মায়ে বিচনাৰ পৰা উঠি মানে টয়লেটত যাব পৰা হৈ গৈছে। কিমান ভাল লাগে ন। শিকিছোঁ, মইতো বাৰু এতিয়ালৈকে ৰেকৰ্ড অপেন কৰা নাই বা প্ৰেক্টিচ কৰা নাই, শিকিছোঁ। সেইকেইটা মই কাহিনী শুনিছোঁ, বা গাৰ লোম শিয়ৰি উঠা। কেতিয়াবা আগলৈকে মই ভিডিঅ'ত শ্বেয়াৰ কৰিম বাৰু। আকাশী ৰেকৰ্ডৰ যোনকেইটা ষ্টৰী মই পাইছোঁ, মানে কাহিনী বহুত মানে গাৰ লোম শিয়ৰি উঠা। সেইটো কাৰণে মই এইটো বস্তুৰ প্ৰতি ইণ্টাৰেষ্ট আছে। মই আৰু বেছি ভালকে প্ৰেক্টিচ কৰিম আগলৈকে। তো আপুনি এতিয়া এক্সেছ বাৰু দি আছে ন? এক্সেছ বাৰ্ছ দি আছোঁ। মই ৰিচেণ্ট শিকি উঠিছোঁ। বহুত ভাল ভাল ফিডবেক, এক্সেছ বাৰ্ছৰ বহুত ভাল ফিডবেক আহিছে। আৰু কিবা এটা বস্তু শিকিছোঁ যেতিয়া, এতিয়া মানে শিকাৰ সময়। যিমান শিকি আছোঁ, আমি আৰু শিকিবলৈ আছে ন, বহুত শিকিবলৈ আছে। বেলেগ সেইটো ফিল কৰিছোঁ। কিন্তু এনেকুৱা হয় যে আমাৰ শিক্ষাটো কিন্তু কেতিয়াও শেষ নহয়, এইটো মানে এতিয়াও ৰিয়েলাইজ কৰিছোঁ। বেলেগ ৰাস্তা দেখায়। সেইটো মই বিশ্বাস কৰিছোঁ। আৰু মোৰ জীৱনতো শিক্ষা চাগে কেতিয়াও শেষ নহ'ব। মোকতো আৰু লাগে, শিকিব লাগে। শিকিৰ পৰাই বহুতখিনি হয়তো আৰু জানিম আৰু নিজক আৰু চিনি পাম। মানে যিটো দেখিছে, মানে আজি 2 বছৰ আগত সেই বস্তুটো নাছিলে। আমাৰ স্পিৰিচুৱেল লাইনে আপোনাক এইটো দিছে। 2024ত আৰু মোৰ লাইফ মানে সম্পূৰ্ণ অন্ধকাৰ, সম্পূৰ্ণৰূপে অন্ধকাৰ। কাৰণ কিয়, এগৰাকী মাকে এটা কেঁচুৱা, মানে 2 বছৰ 11 দিন হৈছে গাখীৰ খাই থকা, মানে হেৰুৱাই গৈছে ন। ছোৱালী হেৰুৱাইছোঁ মোৰ লাইফত। তো মোৰ কাৰণে এইটোতো জিন্দেগী। মানে মই যেতিয়ালৈকে মোৰ শেষ মানে উশাহটো
তো থাকে তেতিয়ালৈকেতো সদায় থাকিব ন কিন্তু তাইক মই একমাত্ৰ জীয়াই ৰাখিছো এই স্পিৰিচুৱেল জাৰ্ণি একদম এইটো সঁচা কথা এনেকুৱা বহুত মানুহ থাকে ন নিজকে বন্ধ কৰি ৰাখে মই ভাবো লাইফটো বহুত সুন্দৰ সঁচাকে কিন্তু সেই সুন্দৰটো মানে বুজিবলৈ বহুতখিনি সময় প্ৰয়োজন হয় আৰু বহুত ভাল মেন্টৰ বা গুৰুৰ প্ৰয়োজন বা তোমালোকৰ নিচিনা ভাল ফ্ৰেণ্ডছ কিছুমান বহুত প্ৰয়োজন য'ত নেকি ছাপোৰ্ট কৰি আমাক উঠুৱাই নিব পাৰে ন সেই ক্ষেত্ৰত পাহৰিব নালাগে একদম পাহৰিব নালাগে জীয়াই ৰাখিবৰ কাৰণে সুন্দৰভাৱে জীয়াই ৰাখিব পাৰো নিজক আমি যেতিয়া আমি ইমোচনেলি ষ্ট্ৰং কৰিব পাৰো ধৰক আপুনি আপোনাৰ লগতে বহুত মানুহক আপুনি হিলিং কৰিছে বহুত মানুহৰ লাইফত পোহৰ আনিছে ন তাই এতিয়া লখিমপুৰত থাকে আৰু বাৰ ঘৰ অৰিজিনেলি একচুৱেলি তেজপুৰৰো হয় ন মোৰ জাগাতে বাই হিলিং কৰে আপোনালোকে যদি বাক কণ্টেক্ট কৰিব বিচাৰে মই কণ্টেক্ট নাম্বাৰো দি দিম বাই বহুত কিবা কাৰণে কৰে আৰু প্ৰায়ে ফিডবেক পাওঁ হোৱাটছএপৰ ষ্টেটাছ পুৰা সদায় মানে থেংক ইউৰে ভৰি থাকে খুব ভাল লাগে মানে ইমান বিলাক আমি আৰু শিকিলো আমি ৰিচেণ্টলি সো লাহে লাহে এতিয়া প্ৰেক্টিচ কৰি আমি লামাখৰা হিলিং লামাখৰাটো মানে যিটো মেডিটেশ্যন কৰোঁতে আমি যিখিনি ফিল কৰিছো তো আমি যদি ভালকে আৰু প্ৰেক্টিচ কৰোঁতো আমাৰ লাইফত আৰু চেঞ্জেছ আহিব মই 100% ক'ব পাৰো পুৰা চেঞ্জেছ আহিব মানে বহুত মানুহে বিচাৰি থাকে যিটো আমি এক্সেছৰ লগত জড়িত আমি এক্সেছটো আমি ওচৰৰ পৰাই দিব লাগে লামাখৰাটো আমি দূৰৰ পৰা ডিষ্টেন্সতো দিব পাৰি বিচাৰি থাকে আৰু এনেকুৱা কিছুমান কেছ আহে বহুত হেভি কিছুমান কেছ আহে য'ত নেকি আমি কৰিব নোৱাৰো ন তেতিয়া আমি মানে কি বেলেগৰ ওচৰত পঠাই দিবলগীয়া হয় আজি ধৰি লওক সেই ক্ষেত্ৰত পঠাই দিয়াৰ লগতে যাতে মানে মোৰ ওচৰলৈ অহা ক্লাইণ্ট গৰাকী হতাশ হৈ কেতিয়াও আঁতৰি যাবলগীয়া নহয় সেইবাবে শিকা হয় আৰু প্ৰথমটো শিকা হয় সদায় নিজৰ কাৰণে নিজৰ ঘৰখনৰ কাৰণে নিজৰ মা দেউতা ল'ৰা হাজবেণ্ড তেওঁলোকৰ কাৰণে তেওঁলোকক অকণমান ঠিক কৰাৰ পিছতহে আনক ঠিক কৰা মই সেইটো ভাবো মোৰ ফালৰ পৰা সেইখিনি তেওঁ শক্তি দিছে শক্তি হিচাপে কৰি যাম আৰু শুদ্ধ পথত থাকি আমি নিমকলি বাবাক যিহেতু দৰ্শন কৰি আহিছো বাবাৰ ব্লেছিং লৈ আহিছো আৰু বেছি আগুৱাই যাব পাৰিম আৰু মানুহক সেইটো বিশ্বাস আছে মানুহে বাবাৰ শক্তি দিব আগবাঢ়ি যাম আৰু বহুত কথা আছে বহুত কাহিনী আছে আৰু পিছে পৰে কেতিয়াবালৈ আছো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু যদি বাৰ লগত কণ্টেক্ট কৰিব বিচাৰে তো কণ্টেক্ট কৰিব পাৰিব মই নাম্বাৰটো দি দিম তেজপুৰ লখিমপুৰ চাইডৰ মানুহবিলাকে সেইফালে বিশেষকৈ কমেই আছে ন এক্সেছ বা শিকা আমাৰ লখিমপুৰ চাইডে খুব কম আছে শিকি আছে কিছুমানে এতিয়াও শিকি আছে নিজৰ নিজৰ কিছুমান কৰি আছে কিন্তু প্ৰফেচনেল হিচাপে তেওঁলোক ওলাই অহা নাই বায়ে খুব বেছি নিউমৰলজি আৰু কুণ্ডলিনী সেই দুটা মই বহুত ভাল পাওঁ কাৰণ হিলিংটো দিয়াৰ লগতে এদিনতে অলপ চেঞ্জেছ আহি যায় ন তো সেইকাৰণে মানে বেছি ভাল লগা হয় নিউমৰলজিটো আৰু যেতিয়া আমাৰ ক্লাইণ্টে হেপী হয় তেতিয়া মই বহুত বেছি হেপী হওঁ আৰু মোৰ এনেকুৱা হয় এনাৰ্জি চাৰ্জতকে মোৰ মানে তেওঁৰ সেই মুখৰ হাঁহিটোৱে মোৰ বেছি কাৰণে হেৰি কৰে ন মোৰ অন্তৰখন চুই যায় যে বহুত সুখী হৈছে ন তেওঁ সেই তেনেকুৱা এটা ফিল হয় ব্লেছিং ফিল হয় সঁচাকে হয় থেংক ইউ বা এইখিনি টাইম দিয়াৰ বাবে তোমাকো বহুত বহুত ধন্যবাদ আপোনালোকে লাষ্টলৈ চাব আৰু যোগাযোগ কৰিব বাৰ লগত আৰু আমাৰ ব্লেছিং দি থাকিব থেংক ইউ